নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অলপ বিতৰ্ক এটা শুনি আছোঁ আমি। কিছুমানে ইটিকিং কৰিছে। অৱশ্যে ইটিকিংটো ঠিক নহয়, আৰু ইটিকিং যে ঠিক নহয় সেইটো কিন্তু ইতিমধ্যে প্ৰমাণিত হৈছে আৰু ফাইনেলি প্ৰমাণ হ'ব অহা সময়ছোৱাত। তাৰমানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে ডাইৰেক্ট নাম নোলোৱাকৈ কিছুমানে ঘূৰাই পকাই সেইটোকে ইটিকিং কৰিছে। বামুণৰ গাত আকৌ কেতিয়া লাচিতৰ তেজ আহি পালে, তেনেকুৱাকৈ হয়তো তেজ আহিছে। আপোনালোকে নিশ্চয় জানে যে মোগলক ৰুধিছিলে কোনে? লাচিত বৰফুকন। সেইটোৰ ব্যাখ্যা দিবলৈ একো নাই। গতিকে কাৰণ তেখেতক সেইটো কাৰণে ৰুধিছিলে, কাৰণ এতিয়া যোনটো এই আপোনাৰ মিয়ালেণ্ডৰ কথা আছে, মুছলিম ৰাজ্য, এই কথা বতৰা যে আছে, হয়তো তেতিয়া তাহানি হয়তো সোমাই যোৱা হ'লে ইমান দিনে এইটো মিয়ালেণ্ড হ'লেই হয়। এইটো লাচিতে কিন্তু ৰখাইছিলে এতিয়া প্ৰশ্নটো হ'ল, মই পেপাৰত যিবিলাক শিৰোনাম পাই আছোঁ, পেপাৰত হ'লগৈ আদানীক ৰুধিবলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰেডি হৈছে। তো সেইটো তেনেকুৱা নহয় জানো? কাৰণ আমি দেখিছোঁ যে আদানীৰ যি আগ্ৰাসন, সেই আগ্ৰাসন কিন্তু মোগলৰ আগ্ৰাসনতকৈ কম নহয়। হয়, মোগলৰ আগ্ৰাসনত কি হৈছিলে, বহু মানুহৰ মৃত্যু হৈছিলে, যুদ্ধ হৈছিলে। কিন্তু আদানীৰ যোনটো আগ্ৰাসন হয়, আদানীৰ আগ্ৰাসনত কিন্তু মানুহৰ মৃত্যু নহয়। এইটো দেখা নাপায় আৰু আপোনালোকে। মৃত্যু হয় বেলেগ ধৰণে হয়, চিধা চাবলৈ গ'লে মৃত্যু নহয়। এতিয়া তেখেতৰ কথা কিন্তু তেনেকুৱাই। তো আপোনালোকে ইতিমধ্যে গম পায় যে গোপীনাথ বৰদলৈ যোনটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আমাৰ গুৱাহাটীত আছে, সেইটো কিন্তু ইতিমধ্যে আদানীক দি থোৱা আছে। আৰু আদানীক দিয়াৰ আগত আমাৰ যিবিলাক যাত্ৰী তাৰ পৰা যোনটো ৰিচিপশ্যন পাইছিলে, যি ব্যৱহাৰ পাইছিলে, সেই ব্যৱহাৰৰ কিন্তু হিউজ এটা ডিফাৰেঞ্চ হ'ল। কাৰণ সেইটো হ'লগৈ আদানী এয়াৰপৰ্ট হৈ গ'ল এতিয়া। তো গতিকে আদানী এয়াৰপৰ্টত আদানীৰ ষ্টাইলতে কথা হ'ব, আদানী ৰাজ চলিব, ইয়াত বেলেগৰ কোনো কথা নহ'ব। এতিয়া তাৰ এয়াৰপৰ্টৰ ওচৰত 400-500 বিঘা জমি তথ্যমতে যে চৰকাৰে অধিগ্ৰহণ কৰিব বা কৰি থ'ব। কাৰণটো সেইটোৱে, আদানীক ৰুধিবলৈ। কাৰণ আদানীয়ে সেই জমিনবিলাক কিনি ল'ব পাৰে। জমিনবিলাক কিনি ল'লেতো আমাৰ যিবিলাক ইয়াত থলুৱা খিলঞ্জীয়া মানুহ আছে, তেওঁলোকে ল'ব নোৱাৰিব। আৰু বেলেগ মানুহে যদি লৈ লয়, সেইটো আকৌ আদানীক বেছি ৰেটত দি দিব লাগিব। সেইটো এটা টেনশ্যন। এই কথাটো চৰ্চা হৈ আছে। তো যিহেতু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব বিচাৰিছে যে এইটো অপব্যাখ্যা কিবা কিবি, সেইটো আৰু। কিন্তু আদানী, আপোনালোকৰ মনত পেলাওকচোন বাৰু, যে আদানী 2002ৰ আগতে গুজৰাটৰ যেতিয়া মুখ্যমন্ত্ৰী হ'ল মোদী ডাঙৰীয়া, সেই তেতিয়াৰ পৰা 2014 এই যে এণ্টায়াৰ তেওঁৰ যোনটো পলিটিকেল জাৰ্ণি, সেই পলিটিকেল জাৰ্ণিত যদি আদানীৰ স্পনচাৰশ্বিপ নাথাকে, সেই একজন RSSৰ সাধাৰণ কৰ্মকৰ্তা কিন্তু আজি প্ৰধানমন্ত্ৰী হোৱা বা তেতিয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাটো একেবাৰে অসম্ভৱ, অবাস্তৱ এটা কথা। এইটো কোনোপধ্যেই সম্ভৱ নহয়। তো গতিকে সম্পূৰ্ণ তেওঁৰ ছাপোৰ্ট আছিলে, আৰু মোদী ডাঙৰীয়াক কথা ক'বলৈ জানে, মানুহক বুৰ্বক কেনেকৈ বনাব লাগে। যেনেকৈ আপোনাৰ PC চৰকাৰে গাইব কৰি দিয়ে, তাজমহলক দিন দুপৰতে গাইব কৰি দিয়ে, চবেই দেখি থাকে। সঁচাকৈতো তাজমহলটো গাইব, আচলতেতো গাইব নহয়। কাৰণ তাজমহলক গাইব কৰাটোতো সহজ কথা নহয়, এইটো অসম্ভৱ। মোদীৰো ভাষণবিলাকত তেনেকুৱা আছে। তো গতিকে মই বহুত আগৰ পৰা কৈ আছোঁ যে মোদী ইজ নাথিং, ইজ এ পলিটিকেল প্ৰডাক্ট প্ৰমোটেড বাই দি কৰ্পৰেট। আৰু এইটো আজি নহয়, মই 11 বছৰ আগৰ পৰা সেই কথাখিনি কৈছোঁ, আৰু বিভিন্ন সময়ত মোৰ প্ৰবন্ধত সেইটো উল্লেখ কৰিছোঁ। আজি যি নতুনকৈ কৈছোঁ তেনেকুৱা নহয়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপতে এটা ষ্টেটমেণ্টত দিছে যে এই উচ্ছেদ হৈ আছে ঠিকে, কিন্তু খিলঞ্জীয়াই কোনো ভয় খাবলৈ একো নাই, খিলঞ্জীয়া উচ্ছেদিত নহ'ব। তাৰমানে এনেকুৱা এটা অনুভৱ হৈছে গুৱাহাটী আশে পাশে বা অসমৰ যিখিনি ঠাইত আপোনাৰ খিলঞ্জীয়া ইতিমধ্যে উচ্ছেদিত হৈছে, তেওঁলোকক হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাৰ এই 400-500 বিঘাত তাত হয়তো তেওঁলোকক সংস্থাপন কৰিব। তেনেকুৱা তেওঁৰ এটা ভাল নোবেল কজৰ কাৰণেও কৰিব পাৰে। সদায়তো মুখ্যমন্ত্ৰী নিগেটিভ কৰাটো
উচিত নহয়। তো এতিয়া ডাঙৰ কথাটো হ'ল যে তেওঁ মানে মোদীতকৈও ডাঙৰ হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ আজি এই যে ট্ৰাম্পৰ ওচৰত মানে চবতকৈ দুৰ্বলতা, মোদীৰ দুৰ্বলতাটো কাৰ হাতত আছে জানেনে? মোদীৰ প্ৰথম দুৰ্বলতাটো আছে হ'ল কি আপোনাৰ গৌতম আদানীৰ ওচৰত। ছেকেণ্ড দুৰ্বলতাটো হ'লগৈ ট্ৰাম্পৰ ওচৰত, অৰ্থাৎ ডনাল্ড ট্ৰাম্পৰ ওচৰত কিন্তু সেই ট্ৰাম্প কাৰ্ডখন আছে। সেইটো ট্ৰাম্প কাৰ্ড পেলোৱাৰ লগে লগে মানে আদানী গ'ল, মোদী গ'ল আৰু বিজেপিও গ'ল আৰু চিধা, আৰু বেলেগ কোনো ষ্টৰি নাই। কাৰণ এই তিনিটা শক্তি। কাৰণ আজিৰ দিনতো যে আপোনাৰ তাৰ বন্ধু ট্ৰাম্পৰ এগেইনষ্টত এটা শব্দ যে ক'ব নোৱাৰে মোদী, তাৰ কাৰণটো কি? কাৰণ জানে তাক দম দি থৈছে যে বেছি চিঞৰ বাখৰ কৰিবি, মই কিন্তু ট্ৰাম্প কাৰ্ডখন পেলাম, তোৰ কাহানী খতম। সেইটো মানে কথাটো সেইটো। নহ'লে 56 ইঞ্চিৰ বুকুলৈ তেওঁতো বহুত কিবা কিবি কৈ থাকে নহয়। ট্ৰাম্পৰ নাম লৈ কি পাৰ্লামেণ্টৰ ভিতৰত হওক, পাৰ্লামেণ্টৰ বাহিৰত হওক, তেওঁ ঘূৰাই পকাই কথা পাতে। ট্ৰাম্প সম্পৰ্কে তেওঁ কিন্তু ক'ব নোৱাৰে, কাৰণ ট্ৰাম্প কাৰ্ডটো ট্ৰাম্পৰ ওচৰতেই আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে আমাৰ মোদীৰ লগতকেও মানে আৰু বেছি পাৱাৰফুল নেকি? ট্ৰাম্পৰ লগত ডাইৰেক্ট কানেকশ্যন হৈ গ'ল নেকি? এইটো কেনেকৈ সম্ভৱ যে আদানীক ৰুধিব? কাৰণ আদানী, আম্বানী এই আপোনাৰ এডভান্টেজ অসম 1 আৰু 2 নামত ইতিমধ্যে যথেষ্ট আগ্ৰাসন আমাৰ অসমত কৰিছেই। তাত আৰু ব্যাখ্যা কৰিবলৈ মই দৰকাৰ নাই, আপোনালোকে জানে এই বিষয়টো। আৰু তেওঁলোকৰ যি আগ্ৰাসনৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাটো কিন্তু চলি আছে, চলি থাকিব। আৰু 2026 বিজেপি অহাৰ লগে লগে সেই আগ্ৰাসনৰ তীব্ৰতাটো কিন্তু আৰু তীব্ৰতাৰ পৰা তীব্ৰতম হ'বলৈ গৈ আছে। মানে চব বস্তুৰ এটা লিমিট আছেতো, যে আদানীক ৰুধিবলৈ। মানে চব পেপাৰত তেনেকুৱাই আছে হেডলাইনটো। তেওঁৰ নিজৰ যোনটো পেপাৰ, তেওঁৰ নিজৰ পেপাৰত অৱশ্যে ভাষাৰ প্ৰয়োগটো অলপ বেলেগ ধৰণে কৰিছে। তাত ক'ব বিচাৰিছে যাতে আদানীয়ে ল'ব নোৱাৰে। একেই কথা, আদানীক ৰুধিবলৈ আৰু আদানী ল'ব নোৱাৰে, কথাটো ঘূৰাই পকা একেই কথা। তো সেইটোতো বহুত ডাঙৰ কথা। আৰু যিসকলে আপোনাৰ মাজত ছ'চিয়েল মিডিয়াত কৈ আছিলে যে বামুণৰ গাটো মানে লাচিতৰ তেজ দৌৰি আছে, লাচিতৰ তেজ কেনেকৈ আহিলে, অমুক তমুক কিবা কিবি, চাওকচোন বাৰু। মইতো এটা এই আমাৰ ইউটিউব চেনেল ৰঞ্জন চৌধুৰী অফিচিয়েলত ক'লোঁ, আপোনালোকে কৰক। তেওঁ কিন্তু এইটো আচলতে প্ৰমাণ কৰি দিলে যে তেওঁৰ গাটো কিন্তু লাচিতৰ তেজ আছে। তেওঁ আহোম নহয়। আহোমটো অৱশ্যে বহুতে নহয়, অহা দিনত এইবিলাকো মই ফাদিল কৰিম। লাচিতক লৈতো বহুতে খেলি আছেতো, এটাক মই মানে ফাদিল কৰিম যে তেওঁলোক দৰাচলতে যে লাচিত বা আহোমৰ গোষ্ঠীয়ে নহয়। এই বস্তুবিলাক অহা এপিছ'ডত মানে আমি এক্সপ্লেইন কৰিম। কিন্তু এইটো বৰ হাস্যস্কৰ কথা যে তেওঁ যে তেনেকৈ ক'লে। তাৰমানে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক ডাইৰেক্ট কুৱেশ্যন সুধিছোঁ। আপুনি হয়তো এইটো কমেণ্টছ কৰিবলৈ অসুবিধা হ'ব। আপোনাৰ ভক্তবিলাকক ক'ব, যদি সাহস আছে কমেণ্টছ কৰিবলৈ, যে আপুনি এই যিবিলাক উচ্ছেদিত, আপুনি যিহেতু অলৰেডি ইয়াৰ আগত যোনটো আপোনাৰ ষ্টেটমেণ্ট আছিলে যে খিলঞ্জীয়া ভয় খাবলৈ একো নাই, খিলঞ্জীয়াক উচ্ছেদ কৰা নহ'ব। তো গতিকে আপুনি সেইটো স্পষ্টীকৰণ দিয়ক যে সেইটোকে আপোনাৰ উচ্ছেদিত খিলঞ্জীয়াসকলক তাত সংস্থাপিত কৰিব, নাকি আপুনি আপোনাৰ পৰিয়াল প্লাছ আপোনাৰ যে কেবিনেট মিনিষ্টাৰ যিবিলাকে অলৰেডি বিভিন্ন সম্পত্তিৰ পাহাৰ বনাইছে, তেওঁলোকৰ কাৰণে কিছু ৰিজাৰ্ভ মাটি থৈ দিছে। সেই বস্তুটো স্পষ্ট হোৱাটো ভাল। আৰু যদি সঁচাকৈ আপুনি লাচিতৰ দৰে মানে আদানীক ৰুধিব পাৰে, যেনেকৈ লাচিতে মোগলক ৰুধিছিলে, তেতিয়াহ'লে নিশ্চয় আমি গোটেই অসমবাসীয়ে আপোনাক চেলুট জনাম। ভিডিঅ' ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু প্লিজ নাপাহৰিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।